অলপ ভয়াল হৈছে গাইছ শিখৰ। হাই গাইছ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ঠিকে আছে, মই ঠিকে আছোঁ। আগে বাইকখনৰ আপোনালোকৰ মাতটো শুনাই ল'ম, তাৰপিছত বাকী জাতকাটো আপোনালোকক দি আছোঁ। তো ইঞ্জিনৰ চাউণ্ড শুনিলে এখন বাইক লৈ পেলাই এতিয়া গৈ আছোঁ বৰ্তমান এবাৰ লাডাখ ৰাইড কৰিবৰ কাৰণে। এখন বাইক লৈ অলৰেডি মবিল খাই আছে বাইকখনে। মাহৰ মূৰত মবিল, মাহ দিনলৈকে মানে মবিল নাথাকে, 15 দিনমানৰ মূৰত মানে মবিলখিনি শেষে কৰি দিয়ে ইঞ্জিনে খায়। তো এতিয়া এখন বাইক লৈ পেলাই পূৰা লাডাখ ৰাইড কৰিবৰ কাৰণে গৈ আছোঁ। তো গাইজ এতিয়া মানে আপোনালোকে চকটো খাইছেনে? আপোনালোকে অকণমান চক খাইছেতো। তো মানে এতিয়া বাইক লৈ গৈ আছোঁ এখন, তো পূৰা 7,500 কিলোমিটাৰ ৰাইড কৰিবৰ কাৰণে গৈ আছোঁ। 7,500 কিলোমিটাৰ পূৰা মানে বেলেগে আহে 17 দিনত, মই বাৰু অকণমান বেছি লাগিব। মোৰ ভাগৰ প্ৰায় 25 দিন ধৰিছোঁ। 25 দিন নালাগে বাৰু, ময়োতো দিনত ডং ভেলী যাওঁতে মই প্ৰায় 550 কিলোমিটাৰলৈকে চলাইছোঁ 125 cc। কিন্তু মই তাত গ'লে 550লৈকে নচলাওঁ, জেগা লৈ 300ও চলাব পাৰোঁ, জেগা লৈ 350, জেগা লৈ 400। তো তেনেকৈ চলাই মানে মই এটা মিনিমাম হিচাপ কৰিছোঁ, 350কৈ ৰেগুলাৰ ধৰিলেও 350 কিলোমিটাৰকৈ যদি ওৱান ডে চলাওঁ মই বাইকখন, তেতিয়াও মানে 22 দিন লাগিবই। তো মই বেছি ধৰি আছোঁ, মানে 350কৈতো পাহাৰ ৰাস্তা চলাব নোৱাৰিবও পাৰোঁ। লাডাখৰ যি জেগা, তো লাডাখৰ জেগাত মানে 350কৈ চলাব নোৱাৰিবও পাৰোঁ। সেইটো কাৰণে প্ৰায় 250 কিলোমিটাৰকৈ ধৰিছোঁ। সেইটো কাৰণে মানে মই পূৰা 1 মাহ ধৰিছোঁ। পূৰা 30 দিনত মানে মই ঘৰ ওলাম আহি। যদি বাইক বেয়া হয় আধা বাটত মই বাইক ভাল কৰি ল'ম, ক'ৰবাত 30 মাৰি দিলে বাইকখন ভাল কৰি ল'ম। বাকী বেগত মই মবিল 3-4টা লৈ যাম। বাইকখনে যিহেতু মবিল খাই আছে, 3 দিনৰ মূৰত মবিল শেষে কৰি দিব বাইকখনে। ইঞ্জিনে মবিল খাই আছে, পিষ্টন গ'ল এখনো। তো পিষ্টন যোৱা বাইক লৈ লাডাখলৈকে যাম বুলি ভাবিছোঁ। বুকুত এটা দম লৈছোঁ। আৰু এতিয়া দুখৰ কথা যে মোৰ লগত মানে মই ৰাইড কৰা মানুহ নাই, এতিয়া যাব লাগিব অকলে। বাইকখনৰ ৰিস্ক বহুত আছে, লগত যদি এটা যায় তেতিয়াহ'লে মানে মোৰ ভাল হয়। তো সেইটো কাৰণে এতিয়া মানে এটা লগৰ বিচাৰি আছোঁ মই। এতিয়া কোনোবা যদি মোৰ লগত ৰাইডটো জইন কৰিব বিচাৰে তেতিয়াহ'লে জইন কৰিব পাৰে, আৰু যদিহে কোনো জইন নকৰে তেতিয়াহ'লেতো মই অকলে যাম NS 125 লৈ পিনে। আৰু বাইকখনৰ ওপৰত মোৰ বিশ্বাস আছে। 4 বছৰ হৈছে বাইকখন, 2 বছৰ প্ৰায় ষ্টাৰ্ট কৰিলোঁ বাইকৰ, তেতিয়াই ইঞ্জিনৰ মাত শেষেনি মাত ওলাই গ'ল। পূৰা ইঞ্জিনে মানে মবিল হোৱা হৈ গ'ল, পিষ্টন গ'ল বাইকখনৰ, ভাঙিলোঁ বহুত, পেলালোঁ। বাইকখনৰ লগত বহুত অত্যাচাৰ কৰিলোঁ। যদি কেনেবাকৈ এই বাইকখন লৈ পেলাই লাডাখৰ পৰা আহিব পাৰোঁগৈ মই, তেতিয়া মই মানিম যে বাজাজ কোম্পানী আপুনি মহান। মই মানিম মানে বাজাজক, যে বাজাজে অত্যাচাৰ সহ্য কৰিব পাৰে। ইমান অত্যাচাৰ কৰিছোঁ। অলৰেডি গাড়ীখন ঘাটুৱা হৈ আছে, পূৰা ঘাটুৱা। 2 বছৰ ষ্টাৰ্ট কৰি দলিয়াই লৈ ফুৰিছোঁ বি বয়ছৰ নিচিনা। মেনশ্যন কৰিছোঁ ডাঙৰ ইউটিউবাৰ, বি বয়ছৰ নিচিনা মানে দলিয়াই লৈ ফুৰিছোঁ মই এখন গাড়ী। তাৰপিছত মই টাৱাং দুবাৰ গ'লোঁ, তাৰপিছত ডং ভেলী এবাৰ গ'লোঁ, শ্বিলং গ'লোঁ। তাৰ আগতে ফাৰ্ষ্ট নতুনকৈ বাইকখন লওঁতে গোটেই আপাৰ আছাম মাৰিছোঁ, মাজুলী ৰাস পৰ্যন্ত, গোটেই নৰ্থ লখিমপুৰ কিবা কিবি, নগাঁৱৰ পৰা পূবৰ ছাইডে যিমান জেগা আছে গোটেই ডিষ্ট্ৰিক্টকেইখনে মাৰি আহিছোঁ। খালি জোনাই যোৱা নাই। ধেমাজি ডিষ্ট্ৰিক্টো গৈছোঁ। তো 2021 চনতে এখন বাইক লৈছিলোঁ। 2021 চনতে ফাৰ্ষ্ট ৰাইড মই মাৰিছোঁ গোটেই আপাৰ আছাম। তাৰপিছত ছেকেণ্ড ৰাইড মাৰিলোঁ মই টাৱাং, তাৰ থাৰ্ড মাৰিলোঁ টাৱাং, তাৰ ফ'ৰ্থ মাৰিলোঁ মই ডং ভেলী ৰাইড 1800 কিলোমিটাৰ ৰাইড। তাৰপিছত গ'লোঁ শ্বিলং। আৰুতো ক'বই নালাগে, মই এখন বাইক হাগিব গ'লেও লৈ যাওঁ। জংঘল দংঘল, পথাৰৰ মাজত, পুখুৰীত নমাই দিয়া, কি কৰা নাই। তো এতিয়া লাষ্টত এখন বাইক লৈ পেলাই মই লাডাখ ৰাইড কৰিবৰ কাৰণে গৈ আছোঁ। এটা বহুত ডাঙৰ কথা, বাইকখন যদি ক'ৰবাত বাটত নহৈ বেয়া হয় তেতিয়াহ'লেতো মই বাইকখন ভাল কৰিম। যদি ভাল নহয় তেতিয়াহ'লে তাতে এৰি থৈ পেলাই মই গুচি আহিম, কিবা এটা ব্যৱস্থা কৰিম। বাইকখন মই মানে এইটো লাষ্ট মই চাম ইয়াত কি পাৰে নে নোৱাৰে। চলো যাম মই বাইকখনত, মই অকলে যাম। তো এতিয়া তাকে চিন্তা কৰিছোঁ। আপোনালোকে বাইক ল'ব দি আছিলে ফেব্ৰুৱাৰী মাহত, মই এতিয়া চিন্তা কৰিছোঁ বাইকখনো ল'ব লাগে, লাডাখ ৰাইডো কৰিব লাগে। এইটো ইমান ইজি কথা নহয়। তো বহুত বেছি চেষ্টা কৰি আছোঁ। বাইকো ল'ম, লাডাখো যাম ভাবিছোঁ। পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু লাডাখটো যামেই। অলৰেডি চলিলে মোৰ বাইকখন 60,000 কিলোমিটাৰ, 60,000। 3 মাহ থানাত সোমাই থাকিলে, সেইটো কাৰণে অকণমান কমিলে, নহ'লে 70+ চলালোঁ হয়। এতিয়া বৰ্তমান 60,000 কিলোমিটাৰ চলিলে বাইকখন। এতিয়া বৰ্তমান লাডাখত হ'ব কিলোমিটাৰ 7,500। 7,500 কিলোমিটাৰ এমাহত চলাম বুলি ভাবিছোঁ। এমাহ নলগাওঁ, 25 দিনমানত গুচি আহিম আৰু।
আৰু শুনি আছোঁ বিহাৰ ৱেষ্ট বেংগল এইবিলাকত বাইক চলাবৰ কাৰণে বোলে বহুত অশান্তি ডাইৰেক্ট যিটো নেশ্যনেল হাইৱেতে বোলে গৰু ছাগলী বা সৰু সৰু পোৱালি আগত পৰি যায় শুনি আছোঁ মই যিহেতু লাডাখ যাম বেলেগ ইউটিউবাৰবিলাকৰ ভিডিঅ'বিলাক চাই আছোঁ জেগাটো পূৰা ধুনীয়াকৈ চাই আছোঁ মানে আৰু যদিহে পাৰোঁ মোৰ এইটোতো ছেকেণ্ড ড্ৰিম মোৰ ভাগৰ কেদাৰনাথ সোমোৱাটো মানে সেইফালে দিয়ে যাম যিহেতু দিল্লী সোমোৱাৰ পিছত মই মানে চিন্তা কৰিম কেদাৰনাথ সোমাই যাম নেকি বুলি কোৱা নিচিনা যদিহে পইচা মোক কোনোবাই মানে ঘৰৰ পৰা যদি বা ঘৰৰ মোৰ ৰিলেটিভৰ যদি কোনোবাই সহায় কৰি দিয়ে বেক চাইডৰ পৰা বোলে তো যিটো লাডাখৰ বাজেট আছে এইটোতো তই লৈ গৈছ অলৰেডি তই কেদাৰনাথো চাই মই তোক 5,000 টকা এটা দি দিছোঁ 7,000 টকা এটা দি দিছোঁ তেতিয়াহ'লে মই সোমাই আহিম কোৱা নাই আপোনালোকে নাভাবিব এতিয়া তোমালোকক কৈছোঁ বুলি কথাটো মোৰ ৰিলেটিভৰ ঢেৰ মানুহ আছে লগৰ আছে এইফালে কুমুদ ভাই এতিয়া বেক চাইডে কেমেৰা ধৰি আছে সিও দি দিব পাৰে বা মোৰ লগৰ গাঁৱত বহুতখিনি আছে সিহঁতেও দি দিব পাৰে একো ডাঙৰ কথা নহয় মই সিহঁতৰ পৰা পইচা ধাৰকৈ লৈয়ে থাকোঁ লগা হ'লে লগৰ পৰাটো লগা হ'লে পইচা ধাৰকৈ লৈয়ে থাকোঁ কোনোবাই যদি মোক তেনেকৈ ধাৰ দি পেলাই কয় বোলে ভাই 10,000 টকা এটা ধাৰকৈ দিছোঁ পিছত মোক তাৰপৰা আহি উলিয়াই দিবি কেদাৰনাথ সোমাই ভিডিঅ' চাই থাকোঁ একে খুৱাই ড্ৰিম পূৰণ কৰি তো তেতিয়াহ'লে কেদাৰনাথো সোমাব পাৰোঁ কিন্তু এনে মই যিটো লাডাখ যোৱা বাজেটটো ধুনীয়াকৈ আছে মোৰ তাত প্ৰায় 55,000 পৰা 60,000 মান টকা ধুনীয়াকৈ গোটাই থৈ দিছোঁ সেইকেইটা পইচা মই ধুনীয়াকৈ এখন বাইক লৈ পেলাই মই ধুনীয়াকৈ লাডাখৰ পৰা আহিব পাৰিম জানো আৰু যিখিনি মোৰ কাপোৰ চাপোৰ পিন্ধা কাপোৰ আছে সেইখিনিতো মই লাহে লাহে ল'ম বাৰু এইকেইদিন এতিয়া অলপ টাইম আছেতো তো মই এতিয়া ডেটটো মেনশ্যন নকৰোঁ আপোনালোকক কেতিয়া যাম তো ধুনীয়াকৈ মই মেনশ্যন কৰি দিম অলপ সুবিধা কৰি লওঁ বহুতখিনি বাইকৰ এচেচৰিজ কিনিব আছে বেগ চেগ লৈ যোৱা কাপোৰ চাপোৰ লৈ যোৱা আৰু মোৰ কাপোৰ কেইটামানো কিনিব আছে পাৱাৰ বেংক কিনিব আছে আৰু মোক GoPro 256 GBৰ মোৰ মেমৰি এখন লাগে এতিয়া GoPro আৰু সদায়তো ৰেগুলাৰ ভিডিঅ' দিবও নোৱাৰিব পাৰোঁ কোনো ঠিক নাই ক'ৰবাত নেটৱৰ্ক পায় ক'ৰবাত নেটৱৰ্ক নাপায় ব্লগবিলাক যদি ষ্টক হৈ থাকে তেতিয়া মানে আকৌ নেক্সট মই ফুটেজ ল'বই নোৱাৰিম স্পেচফুল হৈ থাকিব তো সেইটো কাৰণে ভাবিছোঁ কেইটামান বস্তু মোক কিনিব লগা আছে পাৱাৰ বেংক এটাও আছে কিনিবৰ কাৰণে তো এইখিনি বস্তু মই কিনি লওঁ এইখিনি বস্তু কিনোতে মোৰ 10-15,000 টকা খৰচা হ'ব তো এইখিনি বস্তু কিনি মই পূৰা যোগাৰ হৈ ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক বঢ়িয়াকৈ মেনশ্যন কৰি দিম ডেটটো আৰু আজিলৈকে আপোনালোকক মোৰ ইউটিউব চেনেলত যিমানে বহুতে ভিডিঅ' চাইছে চবেই জানে মই আজিলৈকে মোৰ ভিডিঅ'ত মই কৈ পোৱা নাই যে চেনেলটো ছাবস্ক্ৰাইব কৰক বুলি পেলাই ছাবস্ক্ৰাইব কৰক বুলি পেলাই কোৱাই নাই যিহেতু মোৰ ভিডিঅ' ভাল লাগিলে এনেও ছাবস্ক্ৰাইব কৰিব মই নকলেও কৰিব মই কৈ দিলে ছাবস্ক্ৰাইব কৰিব নেকি কোনোবাই এতিয়া ভাবিছোঁ যে মনতে এটা ভাবিছোঁ আৰু আপোনালোকক নকম বুলি ভাবিছোঁ তথাপিও উপায় নাই কৈছোঁ বৰ্তমান চেনেলটো এতিয়া 32,000 ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে গৈহে আছে ভাবিছিলোঁ মই 50K যাম বুলি পেলাই যদিহে আপোনালোকে সহায় কৰিম বুলি ভাবে ছাবস্ক্ৰাইব অলপ কৰি দি পিনে তেতিয়াহ'লে কৰিব পাৰে 50,000 ছাবস্ক্ৰাইবাৰ হ'লে মই আগতে ৰিল বনাই থৈছিলোঁ যে কেদাৰনাথ যাম কিন্তু এতিয়া 50,000 ছাবস্ক্ৰাইবাৰ নহওঁতে 32,000 ছাবস্ক্ৰাইবাৰ হওঁতে মই লাডাখ প্লেন কৰি দিলোঁ তো আপোনালোকক মই কোৱাটো আজি মই জৰুৰী বুলি ভাবোঁ যে আজি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক 50,000 মান ছাবস্ক্ৰাইবাৰ হ'লে মনটো ভাল লাগিব মানে গুৱাহাটীৰ পৰা যিবিলাক ডাঙৰ ডাঙৰ ইউটিউবাৰ যায় লাডাখলৈকে সিহঁতে বাজেটটো মিলাই লয় যে ইমানকৈ ভিউজ আহিব ইমান পইচা পাম মই ইউটিউব চেনেলটোৰ পৰা যদি মই 50,000 টকা খৰচা কৰোঁ মোৰ পাৰ ভিডিঅ'ত যদি 70,000কৈ ভিউজ আহে তেতিয়াহ'লেতো মই 20টা ভিডিঅ' দিলে মোৰ ভাগৰ প্ৰায় মেক্সিমামটো কৈছোঁ মই মিনিমামটো মই প্ৰায় 70,000-60,000 টকা পাম মানে 20,000 টকা লাভতহে গৈ আছে এতিয়া মোৰ সেই নিচিনা প্লেনিং নাই মই তেনেকুৱাকৈ পইচা নাপাওঁৱে 32,000 ছাবস্ক্ৰাইবাৰ তেতিয়া ক'ব গ'লে কিবা এটাহে পাওঁ তো সিমান পইচা নাপাওঁ বৰ্তমান ইউটিউবৰ পৰা তো বাকী যিবিলাক ডাঙৰ ডাঙৰ ইউটিউবাৰ লাডাখলৈকে ৰাইড কৰে তেতিয়া মানে সিহঁতে আগেই বাজেটটো মিলাই লয় যে মোৰ ছাবস্ক্ৰাইবাৰ ইমান হ'ল আৰু 20,000 মান আছে ছাবস্ক্ৰাইবাৰ 1 লাখ হ'বৰ কাৰণে সেইখিনি সময়ত লাডাখৰ ৰাইড কৰে কিন্তু মোৰ সেইটো নাই মানে মই ভাবিছোঁ এটাই যে ধন যাওক খেল ভাল হওক মই নিজে এক্সপিৰিয়েঞ্চটো পাই আহিম আপোনালোককো মোৰ ভিডিঅ'ত দেখাব পাৰিম এসময়ত মহা বয়সত ক'ব পাৰিম যে লাডাখ ৰাইড কৰি আহিলোঁগৈ এখন বাইক লৈ পেলাই ডেকা তেজ থাকোঁতে যাওঁ বুলি ভাবিছোঁ কালিলৈকে দিন কি আহে নাজানো কি একো বিপদ আপদ নাহোঁতে পইচাকেইটা হাতত থাকোঁতে ভাবিলোঁ ৰাইডটো কৰিয়ে আহোঁ তো ডাঙৰ ইউটিউবাৰবিলাক গ'লে লাভহে হয় আমি গ'লে মানে বহুত লোকচান হয় মানে বিষম লছ কৰি পেলাই যাব ওলাই আছোঁ বাকী যিবিলাক ডাঙৰ ডাঙৰ ইউটিউবাৰ যায় সিহঁতে লছ কৰি কেতিয়াও নাযায় লাডাখ ৰাইডটো বুলি কোৱাৰ লগতে কিমান মানুহে ভিডিঅ' চায় যিবিলাক ৰিয়েলিটি কথা সেইবিলাক কৈছোঁ তো বহুতে ইউটিউবৰ কথা তেনেকৈ বুজি নাপায় মানে সেইটো কাৰণে কৈছোঁ ইউটিউবৰ টিক্সটো হ'ল সেইটো বৰ্তমান 80,000 ছাবস্ক্ৰাইবাৰ হৈ আছে ৰাইডটো উলিয়াই দিয়াৰ লগত মানে পইচাটো ৰেভিনিউটো পাই যায় বহুতকৈ যদি 20,000 খৰচ কৰে 40,000 পায় ডাঙৰ ইউটিউবাৰকেইটাই তেনেকুৱা ৰাইড কৰিলে আৰু ছাবস্ক্ৰাইবাৰখিনিও লগতে পাই যায় সিহঁতৰতো বহুত লাভ এতিয়া মোৰ 32,000 ছাবস্ক্ৰাইবাৰ হৈছেহে মই ইউটিউব চেনেলৰ পৰা সিমান পইচা নাপাওঁৱে তথাপিও ৰাইডটো কৰিবৰ কাৰণে গৈ আছোঁ তো ভিডিঅ'বিলাক চাব
লাডাখৰ চিৰিজবিলাক চাই থাকিব কোনটো ৰাস্তাই যাওঁ কি কথা কেইটামান ভিডিঅ' এইকেইদিন বনাই কৈ থাকিম আপোনাৰ লগত তো আজিলৈ ইমানেই আছিলে আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰি নিশ্চয় জনাব পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ গাইজ বাই বাই